ভাৰতীয় জনতা পাৰ্টিৰ জালুকবাৰী মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি শ্ৰী পিয়াল শংকৰ দে। পূৰ্বে জালুকবাৰী মণ্ডলৰ সভাপতি আছিল কমল দে। কিছুদিন পূৰ্বে পথ দুৰ্ঘটনাত মৃত্যু হৈছিল কমল দেৰ। কমল দেৰ পিছত এইবাৰ মণ্ডল সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ'ল পিয়াল শংকৰ দেক। আজি যুৱ উদ্যমীসকলৰ মাধ্যমেৰে আমি ভালকে এইবাৰ এটা জালুকবাৰী মণ্ডল এটা গুৰু দায়িত্ব এই গুৰু দায়িত্ব যাতে আমাৰ আৰু আগন্তুক দিনত যাতে আমি এটা পাব পাৰোঁ এইটো আশী ৰাখিলোঁ আৰু সকলক আমি এইটো মানে সকলো সহায় সহযোগিতা কামনা কৰিলোঁ। এইটোৱে মোৰ মানে ধৰক আমি কাৰ্যকৰ্তা বহুত বছৰ ধৰি ফিল্ডত কাম কৰি আছোঁ, সকলোৱে জানে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা গুৰু দায়িত্ব দিছে 2026 আগন্তুক বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ আগত আমাৰ বুথ কমিটিখিনি যেনে আমি ভালকৈ কাম কৰিব পাৰোঁ, প্লাছ আমাৰ মৰ্চাখিনি আছে, জালুকবাৰী বিভিন্ন মৰ্চা আছে আৰু বিভিন্ন মৰ্চা জালুকবাৰী মণ্ডল কমিটি বুথ কমিটি সকলো মিলি এটা পৰিবাৰৰ নিচিনা যাতে কাম কৰিব পাৰোঁ। আৰু বিভিন্ন ৱাৰ্ডত কাউন্সিলৰতে বিভিন্ন কাম কৰিয়ে আছে, ডেভেলপমেণ্টৰ কাম, আৰু তেখেতে মানুহৰ লগত যোগাযোগ ৰাখিয়ে আছে। এতিয়া কাম কৰাত ইমান আমাৰ অসুবিধাই নাই। আমাৰ অভিভাৱক য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অভিভাৱক, এই অভিভাৱকৰ আমাৰ যি গুৰু দায়িত্ব আমাক অৰ্পণ কৰিছে, অভিভাৱকৰ আশীৰ্বাদ আৰু তেখেতৰ অনুপ্ৰেৰণাত আমি যাতে ভালকৈ কাম কৰিব পাৰোঁ, আমি বুথে বুথে কাম কৰিব পাৰোঁ আৰু বুথত আমি ভালকৈ কাম কৰিলে আমাৰ ফলাফলটো ভাল হ'ব বুলি আশা ৰাখিলোঁ। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটাই টেগলাইন, যে বুথ জিকা ও চুনাৱ জিকা। তো আমি বুথ যদি ভালকৈ জিকিব পাৰোঁ, আমি চুনাৱো ভালকৈ প্ৰদৰ্শন কৰিব পাৰিম। আৰু আমাৰ অভিভাৱক য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তো আমি সকলোৱে মিলি এটা পৰিবাৰৰ নিচিনা, আমি পাণ্ডু আৰু জালুকবাৰী সমষ্টি এটা পৰিবাৰৰ নিচিনা আমি সকলোৱে মিলি, আৰু আপোনালোকে আমাৰ চতুৰ্থ স্তম্ভ, আৰু আপোনালোকৰো আমি সহায় সহযোগিতা, সাংবাদিকসকলৰো আমাৰ সংবাদ মাধ্যমৰো আমি আমাৰ লগত থাকিলে আমাৰ কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে আমাক উলিয়াই দিব, আৰু আপোনালোকে মিলি আমি একেলগত জালুকবাৰী আৰু পাণ্ডুৰ উন্নতি কৰিব পাৰোঁ। আৰু লগতে আমি যাতে 2026 চনত যাতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যাতে আমি বেছি ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়যুক্ত কৰিব পাৰোঁ, এইটোৱে আশা ৰাখিলোঁ। ধন্যবাদ। আমাৰ কথা হৈছে, আমাৰ মণ্ডল জালুকবাৰী এইখিনি মণ্ডল, কিছুমান ইউনিভাৰ্চিটি মণ্ডল পৰে, কিছুমান জালুকবাৰী, কিছুমান ৰাণী মণ্ডল। আমাৰ ইয়াতে 6টা মণ্ডল আছে। আমাৰ জালুকবাৰী মণ্ডলৰ 6টা মণ্ডল, 3 নম্বৰ ৱাৰ্ড, 4 নম্বৰ, 5, 6 আৰু 7 আৰু 8। আৰু এই 6টা ৱাৰ্ডত কাউন্সিলৰকে দিনে ৰাতি কাম কৰি আছে, মানুহৰ লগত যোগাযোগ স্থাপন কৰি আছে। লগতে আমি আৰু মণ্ডল স্তৰৰ পৰা আমি আৰু যিমানখিনি ফিডবেক দিব লাগে আমি তেখেতৰ লগত আছোঁ। লগতে আমি কৈ আছোঁ বুথ কমিটি, মেইন হ'ল বুথ কমিটি আৰু আমাৰ মৰ্চাবিলাক, যেনেকুৱা ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা আছে, মহিলা মৰ্চা আছে, SC মৰ্চা, ST মৰ্চা, OBC মৰ্চা, সকলো মৰ্চা মিলি আৰু সকলো বুথ কমিটিৰ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী সকলোৱে এটা এটা স্তম্ভ, এই স্তম্ভ সকলোৱে মিলি যদি আমি কাম কৰোঁ, আমি নিশ্চয় 2026 এটা ভাল ফলাফল আশা কৰিছোঁ। নিউজ এক্সপোৰ্ট ইত্যাদি A to Z।